আজি যে কংগ্ৰেছৰ এইটো অৱস্থাৰ মূল মানুহজনেই হ'ল গৌৰৱ গগৈ ডাঙৰীয়া। গৌৰৱ গগৈ ডাঙৰীয়াই যদি পেৰাচুট লেণ্ডিং নকৰিলে হয়, গৌৰৱ গগৈ ডাঙৰীয়াই হঠাতে বিদেশৰ পৰা আহি ইয়াত যদি ৰাজনৈতিক কুচক্ৰান্ত আৰম্ভ নকৰিলে হয়, হয়তো কংগ্ৰেছ দলৰ এই দুৰ্দশা নহ'ল হয়। অমুকক বেয়া পায়, অমুক ওলাই যাব লাগে, হিমন্ত বিশ্ব শৰ্মাক বেয়া পায়, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ওলাই যাব লাগে, আমাক বেয়া পায়, আমি ওলাই যাব লাগে, ওলাই শেষত কংগ্ৰেছ কৰা মানুহ নাইকিয়া হৈ থাকিল। এইকেইদিনত গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত কেম্পেইন কৰি থকা কেইবাগৰাকী ব্যক্তিয়ে বিজেপিত যোগদান কৰিছে আৰু কৰিব। মই আপোনালোকক ইমানখিনিয়ে ক'ব পাৰোঁ। প্ৰায় সংখ্যক কংগ্ৰেছী মানুহৰ লগত মই যোগাযোগত থাকোঁ, গতিকে মই জানো আৰু এইকেইদিনত গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত কেম্পেইন কৰি থকা মানুহ মিত্ৰ দলবিলাকৰ কোনোবা নহয় কোনোবাই ডেফিনেটলি বিজেপিত যোগদান কৰিব। আৰু ব্যৱধান বা পাৰ্থক্য স্পষ্ট হৈছে। কংগ্ৰেছ দলৰ সভাত 200 পৰা 250 মানুহৰ ওপৰত কোনো এখন সভাতে মানুহ হোৱা নাই। আৰু আমাৰ মিটিঙত সাধাৰণ মিটিং এখন পাতিলেও 1000 হয়। তপন গগৈ ডাঙৰীয়াই 2 পৰা 2.5 লাখ ভোটৰ